কেমেৰাটো যদি মানুহৰ আগত আনি দিওঁ চব মানুহ কেমেৰা ফ্ৰেণ্ডলি নহয় গতিকে চবে চব কথা ক'ব নোৱাৰে বাইদেউ বৰ টান পাই আছে বাইদেউ ভাত খালে নে খালো বাইদেউ ক'ব পাৰিলে ভাই আৰু বাকীখিনিও ক'ব পাৰিব বাইদেউ আপোনাৰ নামটো কি পল্লৱী মোহন বাইদেউ এই জেগাটোৰ নামটো কি পদুমণি আৰু আপোনালোকৰ ল'ৰা নে ছোৱালী আহিছে ল'ৰাও আহিছে ছোৱালীও আহিছে ল'ৰা আহিছে ছোৱালীও আহিছে বাইদেউ আপুনি ঢোল বজাইছিলে নে আগতে নাই বজা ন নাচিছিলে আগতে নাচিছিলো এতিয়া নাচো লাগিছে আচ্ছা আৰু আপোনালোকৰ ঘৰ চবৰে ইয়াতে আমি ৰঙাগৰা যুৱ সংঘৰ সৌজন্যত পদুমণি ৰঙাগৰা জালনী সমূহ প্ৰায় 10 বছৰৰ পৰা 12 বছৰ এনেকুৱা যুৱকসকলক একত্ৰিত কৰি আমি ৰঙাগৰা যুৱ সংঘই ঢোলৰ প্ৰশিক্ষণ কাৰ্যসূচী এটা আগন্তুক বহাগ বিহুৰ উপলক্ষে আমি আয়োজন কৰিছোঁ। আমি আশা ৰাখিছোঁ যে এই স্থানীয় এই যুৱকসকলে সৰু সৰু যি কণমানি মানে ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ পৰীক্ষাও শেষ হৈ গৈছে গতিকে আমি চিন্তা কৰি যে এইটো সময়তে তেওঁলোকে এনেই আছে গতিকে এই এনেই থকা সময়খিনিত আমি ইহঁতক ঢোলৰ প্ৰশিক্ষণৰ জৰিয়তে এই অঞ্চলৰ যাতে ভাল বচা ঢোলৰ প্ৰশিক্ষকৰ জৰিয়তে আমি এই ছাত্ৰ ছাত্ৰীসকলক ঢোলৰ শিক্ষা দিব পাৰোঁ আৰু তেওঁলোকে যাতে ঢোলৰ প্ৰশিক্ষণটো সম্পূৰ্ণৰূপে ল'ব পাৰে তাৰ কথা চিন্তা কৰিয়ে আমি এই ঢোলৰ কাৰ্যসূচী অনুষ্ঠানটিটো আমি 20 দিনীয়া কাৰ্যসূচী আয়োজন কৰিছোঁ। ইয়াত এজন আমাৰ চাচনিৰ পৰা আমি এজন প্ৰশিক্ষক আমি আমন্ত্ৰণ কৰি আনিছোঁ তেওঁ নয়ন ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আৰু এই সময়ছোৱা অঞ্চলতে গাঁৱে চহৰে বিভিন্ন অঞ্চলত এইদৰে পৰিৱেশ দেখিবলৈ পোৱা যায় ন শিকাৰুসকলে শিকিবলৈ চেষ্টা কৰে ঢোলটো বজাবলৈ চেষ্টা কৰে বৰ্তমান আছো ৰঙাগড়া অঞ্চল সংঘটোত এনেদৰে বিভিন্ন বয়সৰ ল'ৰা আৰু ছোৱালীসকল নতুন প্ৰজন্মৰ ল'ৰা আৰু ছোৱালী ওলাই আহিছে ল'ৰা বুলি কৈছো এয়া ল'ৰা আৰু এইখিনি ছোৱালী ল'ৰাৰ লগতে সমানে আগবাঢ়ি আহিছে আৰু এই কথা গম পানী পুৰা বজাইছে আৰু দুজনমান আছে বুজক ভাল চবেই বেলেগ এনেদৰে ঢোলটো বজোৱা কিন্তু আজি আমি আপোনালোকৰ ঢোল বজোৱাটো নেদেখাওঁ ঢোল বজোৱা ইয়াত আপোনালোকে তেওঁলোকে যিহেতু ন শিকাৰু গতিকে তেওঁলোকে জাষ্ট ঢোলটো লৈ পেলাই টুং টুং টাং টাং বজাবলৈ শিকিছে গতিকে এওঁলোকক আজি নেদেখাওঁ আজি আপোনালোকক দেখাম ঢোল কেনেদৰে নিৰ্মাণ কৰে বিভিন্ন জেগাত ইয়াৰ ব্যৱহাৰ বিভিন্ন জেগাত আজিকালি এনেকুৱা ধৰণৰ চকী ওলাইছে আৰু এইটোত কি হয় গম পাইছে না খাচী কটা হয় যে খাচী কাটে তাৰপিছত আপোনাৰ ব্ৰইলাৰ কাটে তেনেকৈ ভাবিছে নি নহয় তেনেকুৱা এইটো ঢোল খোল মৃদং আদিৰ বাবে খোলা প্ৰস্তুত কৰি থকা জেগা এটুকুৰাত মই আছোঁ আৰু এই বস্তুখিনি লৈয়ে আমাৰ পদ্ম ৰাজখোৱা ছাৰে খুব ধুনীয়া কাম এটা কৰি আছে এটা দুটা তিনিটা চাৰিটা পাঁচটাকে ইয়াত আছে আৰু এইটো যথেষ্ট ডাঙৰ এইটো হ'ব পাৰে মাদৰ এই পোৱালিটো যে দেখিছে যে এই পোৱালিটোৰ পৰা কি হ'ব পাৰে গম পাইছেনে ঐ ওচৰলৈ আহা এই পোৱালিটোৰ পৰা এনেকুৱা এটা পোৱালি হ'ব পাৰে বজাই দিয়া এপাক আৰু আমাৰ যিটুকুৰা জেগাত মই আছোঁ তাত পদ্ম ৰাজখোৱা ছাৰে এই গোটেই কামখিনি কৰি আছে গতিকে পদ্ম ৰাজখোৱা ছাৰৰ ফেক্টৰীটোলৈ প্ৰথমে গৈ লওঁ ৰ'ব অসমীয়া চহা জীৱনত ধানৰ সৈতে এক ওতঃপ্ৰোত সম্পৰ্ক আছে আৰু এনেদৰে বিভিন্ন এটা ভঁৰাল আপোনালোকে বিভিন্ন সময়ত দেখিছে বিভিন্ন লোকৰ ঘৰত কিন্তু আজি যিটো মই ঘৰত আছোঁ এইটো ধানৰ ভঁৰালো হয় আৰু এটা সংস্কৃতিৰ ভঁৰালো হয় সংস্কৃতিৰ ভঁৰাল এইকাৰণে বুলি ক'লোঁ ইয়াত আপোনাৰ খোল মৃদং আদিৰ চব খোলাবোৰ তৈয়াৰ কৰি থৈছে এইকেইটা দেখিলেই ভাল লাগিছে এনেকৈ বহুতকেইটাই আছে আৰু ঢোলৰ সম্ভৱতঃ এইকেইটা ইয়াত আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা কেইবাটাও আছে আৰু এটা বস্তু আপোনালোকক দেখাই লৈছোঁ ফিনিচিংটো চাওক কি ধুনীয়া ফিনিচিং হৈছে এইটো এটা এই ফিনিচিংটোৰ লগতে আমাৰ যিটো চিলিণ্ডাৰবোৰত যেনেকৈ যে আপোনাৰ ৱেইট থাকে একেদৰে ইয়াতো আপোনাৰ কেজি ৱেইট থাকে আৰু এই কেজিটো ইয়াত মেনশ্যন কৰা আছে চাওক 3.7 কেজি 19 গ্ৰাম প্লাছ আৰু মানে এইটো অনুমানিক এটা হেৰি কৰা হৈছে আৰু এই এনেদৰে তেওঁলোকে হিচাপটো কৰি পেলাই এটা ঢোলৰ মানে খোলাটোৰ ৱেইট কিমান কি কথা সকলো কৰি পেলাই আৰু গোটেই কামখিনি হিচাপ নিকাচ নিয়াৰিকৈ ছাৰে কৰে আৰু ছাৰৰ কাম কৰা টেবুলখন হৈছে এইখন সঁজুলি মানে সাংঘাতিক আছে এইকেইটা কি হয় গম পাইছে গোটেইখিনি আছে ইয়াৰ লগতে হাতুৰী বটালি আৰু এইখনো আছে এইখন ছাৰে কি কৰে নাজানো হয়তো এনেকুৱা বহুত বস্তুৱে আছে বহুতখিনি বস্তু ইয়াত থিনাৰ পৰা আদি কৰি বহুত মানে ট্ৰিটমেণ্ট কৰিব লাগে কাঠৰ গতিকে চব বস্তুৱে ছাৰে ৰাখি থৈছে আৰু এই ফিনিচিংখিনি আউটপুটটো চাই পেলাই সঁচাকৈ খুব ভাল লাগে এনেকুৱা আউটপুট চাওকচোন একদম কি ফেক্টৰী ফিনিছ গতিকে ছাৰে এই কামখিনি ধুনীয়াকৈ কৰি থকা আমি তেওঁৰ ঘৰত আহি পেলাই দেখিলোঁ আৰু লগত তেওঁ এই ভঁৰাল সাধাৰণ এটা ভঁৰালকে তেওঁ এটা কৰ্মস্থলী বনাই পেলাইছে
ছাৰে ৰঙাগড়া ৰূপজ্যোতি যুৱ সংঘৰ ফিল্ডতে কথা কৈছোঁ তেখেতক ৰটাৰী ক্লাব অফ দুলীয়াজান ইত্যাদি বিভিন্ন সংগঠনেও তেওঁ সম্বৰ্ধনা জনাইছিল এয়া সাহিত্যৰথী জাতীয় বিদ্যালয় তাৰপিছত ভাদৈ মডেল ইংলিছ স্কুল ভাদৈ মডেল ইংলিছ স্কুল এনেকৈ বিভিন্ন তাতে সম্বৰ্ধনা জনাইছিল আনকি দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থা আদিও তেওঁলোকক সম্বৰ্ধনা জনাই থৈছে মানুহজনক বিভিন্নটা অনুষ্ঠান প্ৰতিষ্ঠানে সম্বৰ্ধনা জনাইছে আৰু এয়া এনেদৰে নিজৰ ৰুমতে সজাই থৈছে এটা সৰু নিজাববীয়াকৈ এটা লাইব্ৰেৰী ভাল লাগিছে গোটেই বস্তুখিনি আৰু তাৰ মাজতে চাওকচোন এইখিনি কেইবাটাও সজাই থৈছে মানে ৰেডি কৰি থৈছে এইটো হৈছে 1 2 3 4 5 6 7 8টা এনেদৰে ৰেডি কৰি থৈছে মই এখন ধুনীয়া বিচনাত আছোঁ আৰু এই বিচনাখনত ঢোল আছে ঢোল আৰু ঢোল এটা নহয় কেইবাটাও ঢোল আছে আৰু এই গোটেইখিনি ঢোল আমাৰ পদ্মচাৰহঁতে ৰেডি কৰিছে গোটেইকেইটা খোলাকেইটা আছে 2টা 3টা 4টা 6টা 7টা 8টা বৰ্তমান ৰেডি হৈ আছে আৰু বাকীখিনি ছাৰৰ পৰা জানিম ছাৰে বস্তুখিনি কেনেকৈ কৰে আৰু অকল এই বনোৱা বা বিক্ৰী কৰাই ছাৰৰ মেইন উদ্দেশ্য নে অন্য কিবা